প্ৰথম কথা ন্যায়ৰ ক্ষেত্ৰত মই যি কৰিছো অসমৰ ৰাইজে দেখিছে, ইমানখিনি পাৰো ছিংগাপুৰত গৈছো, উচ্চতম ন্যায়ালয়ত গৈছো, উচ্চ ন্যায়ালয়ত গৈছো, আয়োগত অভিযোগ দিছো, প্ৰত্যেকে মই সকলো কথা ৰাজহুৱা কৰি আছো। কিন্তু অলপ কষ্ট কি কাৰণে হৈছে, মুখ্যমন্ত্ৰী হত্যা হৈছে বুলি কয় কিন্তু হত্যাকাৰীৰ নামবিলাক নকয়, আৰু আমি আইনৰ জৰিয়তে হত্যাকাৰীৰ নামবিলাক আনিব চেষ্টা কৰি আছো। সেই গতিকে মই মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছো, যদি হত্যা হোৱাৰ কথা আপুনি জানেই, হত্যাকাৰীবিলাক নামবিলাক ৰাজহুৱা কৰি দিয়ক, আমাৰো কষ্ট বাচি যায়। কাৰণ এইটো ন্যায় প্ৰক্ৰিয়া চলিছে, কোন দোষী নিৰ্দোষী আমিতো যুদ্ধ কৰি আছো। গ্ৰেপ্তাৰ হৈছে কিছুমান, তাৰ মাজত কোনোবা হয়তো নিৰ্দোষীও আছে। এতিয়া PSO কেইগৰাকীতো হত্যাকাৰী হ'ব নোৱাৰে। সেই গতিকে এই জুবিন গাৰ্গৰ হত্যা, অন্তত জুবিন গাৰ্গৰ হত্যাটো মুখ্যমন্ত্ৰীয়ে নামবিলাক ৰাজহুৱা কৰিব লাগে, ৰাজনীতি কৰিব নালাগে জুবিন গাৰ্গক লৈ। আৰু জুবিন গাৰ্গক লৈ যদি ৰাজনীতি কৰে, অসমৰ ৰাইজ কিন্তু কুপিত হৈ আছে, তাৰ ফলাফল কিন্তু এই নিৰ্বাচনত দিব। সেইকাৰণে এই জুবিন গাৰ্গক লৈ যিসকলে ধেমালি কৰিছে মুখ্যমন্ত্ৰীৰ লগতে, বিজেপিৰ যিসকলে নেতা মন্ত্ৰী ধেমালি কৰি আছে, পৰিস্থিতি বিষম হ'ব। ৰাইজৰ সুখটোতো ভোটৰ জৰিয়তে দেখাব। মই কোৱা নাই তৃণমূল কংগ্ৰেছক ভোট দিব লাগে বুলি। অন্ততঃ জুবিন গাৰ্গ এগৰাকী জনপ্ৰিয় শিল্পী আছিল, হিয়াৰ মুঠ আছিল অসমৰ। তেখেতক হত্যা হোৱা বুলি যদি কৈছে, মুখ্যমন্ত্ৰীয়ে নামবিলাক ৰাজহুৱা কৰক। প্ৰথম কথা ন্যায়ৰ ক্ষেত্ৰত মই যি কৰিছো অসমৰ ৰাইজে দেখিছে, ইমানখিনি পাৰো ছিংগাপুৰত গৈছো, উচ্চতম ন্যায়ালয়ত গৈছো, উচ্চ ন্যায়ালয়ত গৈছো, আয়োগত অভিযোগ দিছো, প্ৰত্যেকে মই সকলো কথা ৰাজহুৱা কৰি আছো। কিন্তু অলপ কষ্ট কি কাৰণে হৈছে, মুখ্যমন্ত্ৰী হত্যা হৈছে বুলি কয় কিন্তু হত্যাকাৰীৰ নামবিলাক নকয়, আৰু আমি আইনৰ জৰিয়তে হত্যাকাৰীৰ নামবিলাক আনিব চেষ্টা কৰি আছো। সেই গতিকে মই মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছো, যদি হত্যা হোৱাৰ কথা আপুনি জানেই, হত্যাকাৰীবিলাক নামবিলাক ৰাজহুৱা কৰি দিয়ক, আমাৰো কষ্ট বাচি যায়। কাৰণ এইটো ন্যায় প্ৰক্ৰিয়া চলিছে, কোন দোষী নিৰ্দোষী আমিতো যুদ্ধ কৰি আছো। গ্ৰেপ্তাৰ হৈছে কিছুমান, তাৰ মাজত কোনোবা হয়তো নিৰ্দোষীও আছে। এতিয়া PSO কেইগৰাকীতো হত্যাকাৰী হ'ব নোৱাৰে। সেই গতিকে এই জুবিন গাৰ্গৰ হত্যা, অন্তত জুবিন গাৰ্গৰ হত্যাটো মুখ্যমন্ত্ৰীয়ে নামবিলাক ৰাজহুৱা কৰিব লাগে, ৰাজনীতি কৰিব নালাগে জুবিন গাৰ্গক লৈ। আৰু জুবিন গাৰ্গক লৈ যদি ৰাজনীতি কৰে, অসমৰ ৰাইজ কিন্তু কুপিত হৈ আছে, তাৰ ফলাফল কিন্তু এই নিৰ্বাচনত দিব। সেইকাৰণে এই জুবিন গাৰ্গক লৈ যিসকলে ধেমালি কৰিছে মুখ্যমন্ত্ৰীৰ লগতে, বিজেপিৰ যিসকলে নেতা মন্ত্ৰী ধেমালি কৰি আছে, পৰিস্থিতি বিষম হ'ব। ৰাইজৰ সুখটোতো ভোটৰ জৰিয়তে দেখাব। মই কোৱা নাই তৃণমূল কংগ্ৰেছক ভোট দিব লাগে বুলি। অন্ততঃ জুবিন গাৰ্গ এগৰাকী জনপ্ৰিয় শিল্পী আছিল, হিয়াৰ মুঠ আছিল অসমৰ। তেখেতক হত্যা হোৱা বুলি যদি কৈছে, মুখ্যমন্ত্ৰীয়ে নামবিলাক ৰাজহুৱা কৰক।